কাৰণ যোৱাকালি মোৰ জিৰ'ৰত সেই কুৱেশ্যনটোৱে আছিল যে কেঞ্চাৰৰ আচলতে যিখন আমি আয়ুষ্মান কাৰ্ড ব্যৱহাৰ কৰোঁ সেই আয়ুষ্মান কাৰ্ডখন সম্পূৰ্ণ ৰিলিফ দিছেনে দিয়া নাই। এতিয়া হস্পিটেলবিলাকতো যেতিয়া এডমিট হয় তেতিয়া আয়ুষ্মান কাৰ্ডে ৰিলিফ দিয়ে। আদাৰৱাইজ যদি এতিয়া পৰীক্ষা নিৰীক্ষা কৰিব যায় আচলতে আয়ুষ্মান কাৰ্ড হোৱাট ফৰ যে সাধাৰণ দুখীয়া মানুহক আমি তেওঁলোকক ৰিলিফ দিয়াৰ কাৰণে। কেঞ্চাৰটো যেতিয়া প্ৰথম মই ক'ব বিচাৰিছোঁ আউটড'ৰ পেচেণ্টৰ পৰা শেষলৈকে আয়ুষ্মান কাৰ্ডৰ দ্বাৰা তাৰমানে ৰোগী নিৰাপদ হ'ব লাগে। কাৰণ চাব প্ৰথম যেতিয়া বায়'পচি হ'ব, বায়'পচি হোৱাৰ আগতে 500ৰ পৰা 1000 টকাৰ ভিতৰত ঔষধ ল'ব লাগে এগৰাকী সাধাৰণ যিবোৰ আয়ুষ্মান কাৰ্ডৰ ৰোগী সাধাৰণ ৰোগী আৰু যিবোৰ মানুহ তাৰমানে উচ্চ মধ্যম তেওঁলোক বাহিৰত গুচি যায়। আজি বৰপেটা হস্পিটেলত আমাৰ কেঞ্চাৰ ফাউণ্ডেশ্যন এটা আছে টাটাৰ সহযোগত অসম চৰকাৰৰ। আজি অসমত আমাৰ 12খন অলৰেডি কমপ্লিটেড, 12খন কমপ্লিটেড তাৰ এখন হ'ল তাৰমানে আমাৰ বৰপেটাখন। ইয়াত কি হয় যে প্ৰথম বায়'পচি কৰাৰ আগতে 500-1000 টকাৰ টেষ্ট আছে, এইখিনি টেষ্টটো ফ্ৰী নহয়। তাৰ যেতিয়া বায়'পচি কৰিব, বায়'পচি কৰাৰ পিছত আপোনাৰ আৰু 2-3 হাজাৰ টকা ঔষধ কিনিব লাগে, সেইখিনি ফ্ৰী নহয়। যেতিয়া বায়'পচিত ধৰা পৰিল তেতিয়া কি আহিল আপোনাৰ কেম'চেলাইন আহিল, কেম'চেলাইন, কেম' ইনজেকশ্যন আৰু কেম' ৰেডিয়েশ্যন আহিল। এই তিনিটা অহাৰ লগে লগে তাৰপিছত এই তিনিটাত কিন্তু 20-25 টকা খৰচ হয়। তেতিয়া এডমিট হৈ তেওঁলোকে তাৰমানে বিনা পইচাই পায়। যেতিয়ালৈ তেওঁলোকে থেৰাপিটো 5-6টা কৰাৰ পিছত যেতিয়া পেট চিটি স্কেনটো কৰিব যে ৰোগী সম্পূৰ্ণ আৰোগ্য হৈছে নে হোৱা নাই, তেতিয়া সেইখিনি কৰিব যাওঁতে লেঠাটো লাগি যায়। তেতিয়া আমাৰ বাহিৰত 26,000 মান টকা পেট চিটি স্কেন লাগে আৰু কেঞ্চাৰ হস্পিটেলত লাগে আপোনাৰ 10,000 পৰা 13,000 টকা। সেইখিনি ফ্ৰী হ'ব লাগে। কাৰণ এগৰাকী ব্যক্তি যেতিয়া পেট চিটি স্কেনত 10,000 টকা আল্টিমেটলি ঘৰৰ ইনকাম নাই, ঘৰ ভাঙি পৰিছে, সাধাৰণ ৰিক্সাৱালা ঠেলাৱালা সেইবোৰ মানুহে যে সাধাৰণ পৰ্যায়ৰ মানুহ, চতুৰ্থ শ্ৰেণীৰ পৰ্যায়ৰ মানুহ, বাকীখিনিতো চৰকাৰৰ বহুত সুবিধা পায়। গতিকে সেই মানুহখিনি যেতিয়া 10-13,000 টকা ইতিমধ্যে বহি আছে, মানসিক অশান্তি হৈ আছে, মানসিক হাৰাশাস্তি হৈ আছে, যেতিয়া তেওঁলোকে আকৌ 10,000 পৰা 13,000 টকাৰ এটা বোজা এটা আহি পৰে, তেওঁলোকে চিকিৎসা নকৰাৰ ফলত তেওঁলোক তাৰমানে গোটেই জীৱনটো একদম প্ৰকৃতিৰ বা নেচাৰৰ হাতত বা আমাৰ বিধিৰ হাতত এৰি দিয়ে যে মোক যি হয় ভগৱানে কৰিব। আৰু এনেকৈ মই 12গৰাকীক এতিয়ালৈকে মই চিকিৎসা দি আছোঁ যে তেওঁলোকে নোৱাৰিলে। পেট চিটি স্কেন অৱশ্যে মই ৰিকুৱেষ্ট কৰা তেওঁলোকে খালী 2-এটা মোক সেয়াও কৰি দিছে। মোৰ অনুৰোধটো হ'ল যে বৰপেটা মেডিকেল কলেজ হস্পিটেলত এটা পেট চিটি স্কেন লাগে, সেইটো বিনামূলীয়া হ'ব লাগে কেঞ্চাৰৰ কাৰণে কোৰিলেটেড, আৰু কেঞ্চাৰৰ যিটো আছে সেইটো বিনামূলীয়া হ'ব লাগে। আৰু বৰপেটা মেডিকেল কলেজ হস্পিটেলত আজিলৈকে দুখৰ কথা কাৰ্ডিঅ' নাই, স্পেচিয়েল হস্পিটেল হ'ল, কলেজ হ'ল, কাৰ্ডিঅ' নাই, তাত নেফ্ৰ' নাই, ইউৰ' নাই, তাৰ গেষ্ট্ৰ' নাই। গতিকে সেইখিনিও হ'ব লাগে। এইটোৰ ওপৰত মই প্ৰস্তাৱ আনিম। কিন্তু যোৱাকালি মোৰ যিহেতুকে 0 আছিল 301 এটা থকাৰ কাৰণে মোৰতো উত্থাপন নহ'ল। মোৰ মেইন কথাটো হ'ল আয়ুষ্মান কাৰ্ডৰ ওপৰত। আয়ুষ্মান কাৰ্ডৰ দ্বাৰাই এই ৰোগীসকল তাৰমানে ফ্ৰী পাব লাগে ট্ৰিটমেণ্টটো, তেওঁলোকে আউটড'ৰ পেচেণ্টৰ পৰা ইনড'ৰ পেচেণ্টলৈকে।